সেইদিনা কিনো মন গ'ল জানো, ফ্লাৱাৰ বুকেটো যে আছিলে সেইটো খুলি খালি একদম বাছত ভৰাই দিলোঁ। ভালেই কৰিলোঁ বাৰু, ভিতৰত যিমানখিনি এক্সট্ৰা পাত আছিলে লগতে ঠাৰি আছিলে গোটেইখিনি গেলি গৈছিলে। ফ্লাৱাৰখিনিও লাহে লাহে বেয়া হ'ব ধৰিছিল। এই ভাজকেইটাৰ লিংক লাগে যদি আপোনালোকে স্ক্ৰীনখনৰ ৰাইট চাইডে চাব, এটা লিংক এটাচ কৰিয়ে থৈ দিছোঁ। তাতে আপোনালোকে ক্লিক কৰিলেই হ'ল, গোটেইকেইটা প্ৰডাক্ট শ্ব' হৈ যাব। এই ভাজকেইটা একদম এস্থেটিক লুক দিয়ে, আপোনালোকেও ধুনীয়াকৈ ইউজ কৰিব পাৰিব। খালি এই যে হোৱাইট ভাজটো, ইয়াৰ পৰা অকণমান পানী লিক হয়, তো আপোনালোকে ড্ৰাই নহ'লে বা আৰ্টিফিচিয়েল ফ্লাৱাৰ ৰাখিব পাৰে। এইকেইটা খুবেই কম দামত মই আনিছিলোঁ, 200-300 টকাত এনেকুৱা এস্থেটিক ভাজ পালে আৰুনো কি লাগে ন। ফ্লাৱাৰ বুকেখিনি খুলি লৈ পেলাই আকৌ আজৰি হৈ মই কেক বনোৱাত লাগিলোঁ। এটা অৰ্ডাৰ আছিল পিছদিনাখনৰ কাৰণে, ভাবিলোঁ স্পঞ্জটো বনায়ে থওঁ। লগতে পিছদিনাখন আছিলে হোলী, আৰু এয়া হৈছে হোলী দিনাখনৰ ক্লিপ। সেইদিনাখন অংকু আৰু মই ঘৰতে আছিলোঁ, আৰু জানেনে এইবাৰ একেবাৰেই হোলী খেলা নাই। কিবা যেন উকা উকা লাগিলে। ভাবিলোঁ আবেলি টাইমত অকণমান ওলাই যাওঁ। ওলাই আহোঁতে এনেকুৱা এটা দৃশ্য দেখিলোঁ, আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিলোঁ। সেইদিনাখনৰ মতা মানুহকেইটাৰ অৱস্থা কিছু এনেকুৱাই আছিল। আংকলজনে চাগে ঘৰত গৈ পেলাই ঘৈণীয়েকৰ পৰা ভাল গালি খাইছে। বাৰু সেইদিনাখন বজাৰৰ বাৰো আছিলে, বজাৰ কৰি আমি দুটা আকৌ ঘৰ মোৱা হ'লোঁ। পিছে আমাৰ অংকুৰ অকণমান নতুনকি দেখাই দিওঁ হা, মই মানে অকণমান চাইড দিয়া বুলি ক'লোঁ বিচনাখনৰ পৰা। সি একেবাৰে তলতে শুই দিলেহি আৰু কৈছে লোৱা বহুত জেগা আছে এতিয়া। ইয়াৰ নতুনকি শেষ কৰোঁতে কৰোঁতে মই এটা কেকো বনাই ল'লোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই, আই লাভ ইউ অল।